small element. I cannot change it. The problem is much. Eto সমস্যা ইমানে ডাঙৰ যে ইয়াক কোনেও চেঞ্জ কৰাৰ কাৰণে কাৰো লগত মেজিক ফৰ্মুলা নাই যুজি থাকিব লাগিব আমাৰ বহুত মানুহ এনেকে কয় চেঞ্জ কৰক আপুনি এটা মুখ্যমন্ত্ৰী হৈছে is it not easy the encroachment under forest যদি মই আপোনালোকক কওঁ the total area encroachment in forest is 63 lakhs bigha তাৰ ভিতৰত কিছুমান জনজাতি লোক আছে যাক আমি যেতিয়া ফৰেষ্ট ৰাইটছৰ পাত্তা দি দিম নাম্বাৰটো কমি আহিব বাট যদি ইয়াৰ 50% টু নন ট্ৰাইবেল বুলি ধৰো বা 60% বুলি ধৰো কাৰণ ট্ৰাইবেল মানুহখিনি পাত্তা পাব যোগ্য এজ পাৰ ফৰেষ্ট প্ৰটেকচন এক্ট তেওঁলোকক আমি পাত্তা দিয়াৰ কাম কৰি আছো তো এই নাম্বাৰটো কমি আহিব কিন্তু দিস প্ৰবলেম ইয়াত বহি কোনেও visualize koribo nuare. So this 63 lakhs because are still under encroachment. As of today when we are talking. So this is not to be precisely number is 63 lakhs 58,979 bigha. Only forest. No, total. Only forest is 29 lakhs 27,966 bigha. এতিয়া বসুন্ধৰা আহাৰ পিছত বা আমাৰ ফৰেষ্ট ৰাইট আহাৰ পিছত নাম্বাৰটো কমি যাব কিন্তু ওয়াইল্ড লাইফ বা ফৰেষ্টটো এতিয়াও 29 lakhs বিঘা তাৰ মানে it will be if you convert it to acre then 9 lakhs acre so এইটো বস্তু 3-4 বছৰত কৰিব পৰা কাম নহয় কোনোবা এখন সরকারে নেক্সট 25 ইয়ার্স লাগি থাকিলেহে গৈ পেলাই সমাধান হ'ব মুখ্যমন্ত্রী মহোদয় যেহেতু এই কন্টিনিউয়াস প্রসেসত কৰি আজি অৱস্থালৈকে আহিছে আৰু ৰাইট নাও আপুনি এটা স্টেপ লৈ আছে গতিকে এটা ফিউচাৰলৈকে যাতে ফিউচাৰত কৰিব নোৱাৰে তাৰ কাৰণে এনেকুৱা এটা ডিপাৰ্টমেন্ট খুলিব নেকি বা জনে প্ৰটেকচনৰ দায়িত্ব থাকে যে ফাৰ্ডাৰ ডিপাৰ্টমেন্ট মানে কি ফৰেষ্টটো ডিপাৰ্টমেন্টে এটা ফৰেষ্টটো এটা ডিপাৰ্টমেন্টে আৰু ফৰেষ্ট ডিপাৰ্টমেন্টৰ মানুহটো সকলো ফৰেষ্টতে আছে কিন্তু যেতিয়া ৰাতিৰ ভিতৰতে 5000 মানুহ আহি গছ গটি ভাঙি বহি লয় ফৰেষ্ট ডিপাৰ্টমেন্টে কি কৰিব পুলিচকটো তেওঁলোকৰ হাততটো আজিলৈকে অৰ্ডাৰে নাছিল যে গুলি চলাব পাৰে the answer is not department answer is a strong uncompromising government তো ডিপাৰ্টমেন্টে কি কৰিব এতিয়াতো আমাৰ মই ডিএফও এজন আছিল গোৱালপাৰা তেওঁ গুটে মাটি মানুহবিলাক আনি বহুৱাই দিলে যিজন ডিএফও আছিল কি নাম সুলেমান চৌধুৰী he was made DFO in that division by the Congress government আৰু তেওঁ দিনতে গুটে গোৱালপাৰা জিলাখনত ফৰেষ্টত মানুহ সোমাই গল এতিয়া তেওঁ এভিক্টেড মানুহখিনি মানে এনক্ৰোচাৰৰ উকিল ফৰেষ্টৰ ডিএফও জুনে ফৰেষ্ট ৰক্ষা কৰাৰ শপত খাই দৰমহা লৈ ৰিটায়াৰ কৰিলে তেওঁ এতিয়া ফৰেষ্ট ডেষ্ট্ৰয় কৰা মানুহৰ উকিল হৈছে সো আনসাৰ ডিপাৰ্টমেন্ট নহয় আনসাৰ ইজ ষ্ট্ৰং চিফ মিনিষ্টাৰ ষ্ট্ৰং গভৰ্নমেন্ট আনকম্প্ৰমাইজিং এতিয়া আমাকে ডিমৰালাইজ কৰি থাকিব এই মাটি আদানিক দিব আম্বানিক দিব যদি আপুনি ডিমৰালাইজ হৈ গল খতম তাৰপিছত গুণগুণ চেতিয়াক ফোন কৰিব ভিডিঅ' ওলাব আপুনি ডিমৰালাইজ হৈ যাব তেতিয়া সাহসেৰে থিয় হৈ থাকিব লাগিব যে নহয় মই অসমৰ কাৰণে কৰিম তেতিয়া সাকসেস হ'ব নহলে যেতিয়া আপোনালোকে গুণগুণ চেতিয়াৰ ভিডিঅ' বজাই দিলে কঠিয়া লৈ পেলাই হিদনাখনটো বেলেগ চিফ মিনিষ্টাৰ হলে ফোন কৰিলে যে বন্ধ কৰ কিন্তু যেহেতু আমি সঁচাটো জানো মোৰকে গুটে হোৱাটছআপ ভৰি গল আপুনি অমুক মানুহক এভিকশন কৰিছে 13 ঘৰ মোৰ ওপৰত ইমান প্ৰেছাৰ পৰিলে তেতিয়া মই কলো যে নহয় মই ঠিক কৰি আছো 13 ঘৰ মানুহে মাটি পাব বাকি মানুহৰ লগত আপোনালোকৰ কথা নাই বুলে নাই সো জিটু হ্যারাসমেন্ট চলে এতিয়া অখিল গগৈ গৈছে এই হিমন্ত বিশ্ব শৰ্মাই কঠিয়া হেক কৰি দিলে শেষ জিটু ভিডিঅ' হেতু ভিডিঅ'টো 2 লাখ মানুহে চাই চালেতো মানুহেতো নাজানে যে
কাৰ কঠিয়াটো কাৰ আছিলে যে এইটো সাউথ সালমাৰাৰ পৰা মানুহে গৈ তাতে কঠিয়া ৰুইছিলে এই কথাখিনি সাহসেৰে ক'ব পৰা মুখ্যমন্ত্ৰী এজনটো লাগিব মন্ত্ৰী এজনটো লাগিব কালিয়ে ৰাহুল গান্ধী আহিব আৰু কি শিকিব আদানীক মাতি দিলে আম্বানীক মাতি দিলে কাৰণে মই কৈছো আমাৰ গড় কেইটা আদানী হাতী কেইটা আম্বানী ঘূৰি আহিছে নাই এনেকুৱাই মানে যিটো ট্ৰেইনিং কৰা হৈছে এনেকুৱাই ট্ৰেইনিং যাতে আপুনি আঁতৰি যায় দেয়াৰ ইজ এ লট অফ সাইকলজিকেল আহে দুখীয়া মানুহৰ আহিব একেদিন ইণ্টাৰনেশ্যনেল ৱেবছাইট বিলাকত এই মানুহবিলাকৰ ফটো আহি আছে থ্ৰেড দিয়া হৈ আছে মোৰ নামত গোটেই আপোনালোকে ইণ্টাৰনেশ্যনেল ৱেবছাইট বিলাক পাৰ্টিকুলাৰ কিছুমান দেশৰ ৱেবছাইট বিলাকত সেই থ্ৰেডটোক থিয় হৈ থাকিবৰ কাৰণে বেলেগ ধৰণৰ আপোনাক উইল পাৱাৰ লাগিব সেইকাৰণে ইয়াত ডিপাৰ্টমেণ্টৰ কথা নাই ইয়াত আপোনাক ষ্ট্ৰং গভৰ্ণমেণ্ট লাগিব আপোনাক কোনখন আপুনি কওক অসমৰ জাতীয়তাবাদী নেতাবিলাকেও ইয়াক ক্ৰিটিচাইজ কৰি আছে কালি পৰহিয়ে মই লুৰিণজ্যোতি গগৈ ষ্টেটমেণ্ট দেখি আছো এইবিলাক কি আমি অসমৰ কাৰণে কৰা নাই নেকি সো এই যে ষ্টেটমেণ্ট বিলাক দিলে তেওঁলোকক বিশ্বাস কৰা মানুহ আছে আৰে হিমন্ত বিশ্ব শৰ্মা এইবোৰ কাবাক দিবৰ কাৰণে কৰি আছে ইমানটোৰ মাজত ষ্টেণ্ড লৈ থিয় হৈ থাকিবৰ কাৰণে ডিপাৰ্টমেণ্টৰ প্ৰয়োজন নাই ষ্ট্ৰং চৰকাৰ এখনৰ প্ৰয়োজন ডিপাৰ্টমেণ্টটো হাজাৰ হাজাৰ চৰকাৰত আহি থাকিব গৈ থাকিব মই সন্দেহজনক নাগৰিক ব্যৱহাৰ নকৰো মই কওঁ এইটো ডেমোগ্ৰাফিক ইনভেশনৰ প্ৰচেছ আৰু ডেমোগ্ৰাফিক ইনভেশন কেন বি ডান বাই ইণ্ডিয়ান চিটিজেন অলছো চক আমাৰো ইয়াত এনআৰসি হৈছে আৰু কি আহিব কি নাহিব মই নাজানো কিন্তু সাউথ সালমাৰা মানকাছাৰত আপোনাৰ কোনো মেকানিজম নাই হাইলাকান্দিত আপোনাৰ কোনো মেকানিজম নাই গতিকে অসমৰ সমস্যাটো কোনোবা ষ্টেটত কিবা হৈ থকালৈ ইয়াতে তাক আনি সমাধান নহয় অসমৰ আমাৰ সমস্যা ইয়াত আসামিজ কাইণ্ড অফ সলিউশন লাগিব গতিকে আমাৰ নিজৰ সলিউশন লাগিব ইয়াতে ইণ্ডিজেনাছ সলিউশন মেকানিজম মানে তাতে যিবিলাক তাতে যোনে মানুহ আছে তেওঁলোকৰে এমপ্লয়ী আছে যিবিলাক মানুহৰ এগেইনষ্টত আমি এনআৰসি কৰিব খুজি আছো তাৰে মানুহ তাৰে এমপ্লয়ী লোকেল মানুহেতো লোকেল মানুহক বিদেশী বুলি নকয় তাতে লোকেল বিএলও এজনে গাঁৱৰ এগৰাকী মহিলা বিএলও অংগনবাদী ৱৰ্কাৰ তেওঁ গাঁৱৰ মুৰব্বীজনক কেনেকৈ বিদেশী বুলি ক'ব তাত মেকানিজমে নাই সেইকাৰণে এনআৰসিখন আমি কৰিব নোৱাৰিলো ভাবা মতে কাৰণ গাঁৱৰ ভিতৰৰ গাঁৱত এগৰাকী অংগনবাদী কৰ্মী এগৰাকী কোনোবা গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী আমাৰ এনআৰসিখন বনোৱাৰ দায়িত্বত তেওঁ নিজৰ গাঁৱৰ খুৰা মহাপেহাক তেওঁ কেনেকৈ ক'ব এওঁলোক বিদেশী বুলি আৰু তাত আমাৰো মেকানিজম নাই আমি যদি শিৱসাগৰ যোৰহাটৰ পৰা কোনোবা এগৰাকীক তাতে পোষ্টিঙো দিওঁ দুদিন পিছতে ট্ৰান্সফাৰৰ কাৰণে ৰিকুৱেষ্ট আহিয়ে যায় সেইকাৰণে অসমৰ সমস্যাটো কোনো বাহিৰা ষ্টেটৰ লগত মিলাই নহয় ইয়াত যুঁজি থাকোঁতে ইম্প্ৰভাইজ হৈ গৈ থাকে যেনেকে ৰাছিয়া ইউক্ৰেনৰ যুদ্ধ হ'ল প্ৰথমতে যি আৰ্মছ ব্যৱহাৰ কৰিলে যুদ্ধৰ সময়ত তাৰ বেলেগ ৰিভিজন আহি থাকিলে গতিকে when you are at war strategy keeps on developing Do you think that the revision of NRC will have been মই ক'লোৱে নহয় মোৰ এইবিলাকৰ প্ৰতি I have a different strategy মই এইবিলাকত মানে এইবিলাকত মই নাই এইবিলাকত থাকিলে আপুনি 1,29,000 বিঘা মাটি সাফ কৰিব নোৱাৰিলে এইবিলাক শব্দ মই এট্ৰেক্টেড নহওঁ মই জানো যে মোৰ লাইন অফ একশন কি ষ্ট্ৰং গভৰ্ণমেণ্ট ইউ টেক ডিসিসিভ একশন প্ৰবলেম উইল বি ৰিজলভ এতিয়া এনআৰসিয়ে কি কৰিব উৰিয়াম ঘাটত মানুহখনে ঢিং লাহৰি ঘাটৰ কাগজ উলিয়াই দিব ডেমোগ্ৰাফিক ইনভেশনৰ আনসাৰটো এনআৰসি হ'ব নোৱাৰে কাৰণ ঢিং লাহৰি ঘাটত তেওঁলোকৰ মাটিও আছে ঘৰো আছে পট্টাও আছে ভোটাৰ লিষ্টত নামো আছে আধাৰো আছে ৰেশন কাৰ্ডো আছে উৰিয়াম ঘাটৰ ভোটাৰ লিষ্টৰ ৰিভিজনত তেওঁলোকে ক'ব আমিতো ইণ্ডিয়ান সিটিজেন আমাৰ নামটো উৰিয়াম ঘাটত লগাই দিওঁ
How can you stop? Today, if I go to Bengal or if I go to UP, যে মোৰ নামটো ভোটাৰ লিষ্টত ভৰাব লাগে, মোৰতো মই এজন মুখ্যমন্ত্ৰী, মই সব মোৰ লগত গোটেই ডকুমেণ্টছ আছে, মোৰ নামটোতো সোমাবই। তেনেকৈ যদি 1 লাখ অসমীয়া মানুহক মই ইউপিৰ এটা সমষ্টিত লৈ যাওঁ, ইউপি গভৰ্ণমেণ্টতো ভোটাৰ লিষ্টৰ নাম নোসোমা বুলিতো ক'ব নোৱাৰে, বিকজ উই আৰ বনাফাইড ইণ্ডিয়ান চিটিজেন বাই দ্য ক্লজ অফ 1971। কিন্তু ডেমোগ্ৰাফি ইজ এ ছ'চিয়েল চায়েন্স কনচেপ্ট, ডেমোগ্ৰাফিটো লিগেল কনচেপ্ট নহয়। কোৰ্টক যদি কয় যে ডেমোগ্ৰাফি চেঞ্জ হৈ আছে, কোৰ্টে ক'ব চ' হোৱাট, দে আৰ অল ইণ্ডিয়ান। সেইকাৰণে অসমৰ সমস্যাৰ উত্তৰটো এতিয়া যদি আজি অহাকালি গোটেই যোৰহাট জিলাখনত ঢিং লাহৰীঘাটৰ মানুহ দি ভৰ্তি হৈ সোমাই যায়, তেতিয়া NRCয়ে তাৰ কি উত্তৰ দিব? তেওঁলোকতো ঢিং লাহৰীঘাটৰ চিটিজেন হয়ে, ঢিং লাহৰীঘাটটো অসমতে। দিছ ইজ এ ইনভেনশ্যন অন কালচাৰ, that is a invention on civilization, that is a invention on tradition. তাৰ উত্তৰটো NRC আৰু ভোটাৰ লিষ্ট ৰিভিজনে দিব নোৱাৰে নহয়। সেইকাৰণে আমাৰ ইয়াত কনচেপ্টবিলাকে অলপমান বেলেগ বেলেগ। যোৰহাটৰ আনচাৰটো কি হ'ব? যে থলুৱা মানুহে মাটি নিদিব, চৰকাৰী মাটিত বহিব নিদিব, দেন ডেমোগ্ৰাফি উইল নট বি ইনভেডেড, আৰু আমাৰ মানুহে নিজে কাম কৰিব। 3টা কাম হলে ডেমোগ্ৰাফিটো ৰখি যাব। NRC দৰকাৰ কি আছে? ফাৰ্ষ্ট, ফৰেষ্ট ৰেভিনিউৱে গভৰ্ণমেণ্ট মাটি দখল কৰিব নিদিব। ছেকেণ্ড, আমাৰ মানুহে ভাড়াঘৰ নিদিব। থাৰ্ড, আমাৰ মানুহে নিজে কাম কৰিব। হৈ গ'ল, ডেমোগ্ৰাফি ৰখি গ'ল। গতিকে ইয়াৰ উত্তৰটো ছ'চিয়েল চায়েন্সত আছে, লিগেল চায়েন্সত নাই। হৈয়ে থাকিব। 23 লাখ বিঘা মাটি, এতিয়া 1 লাখ চেছ কৰিছোৱে, বহুত লম্বা ৰাস্তা পাব আছে। বিজেপিক ইয়াত 20 বছৰ লাগিবই। ইট ইজ এ লং ৱে টু গো। তাকে কৈছো, কোৰ্টত যাব, ষ্টে অৰ্ডাৰ আনিব, আমিও কোৰ্টত যুঁজিম, লোৱাৰ কোৰ্টত হাৰিম, হাই কোৰ্টত হাৰিম, সুপ্ৰিম কোৰ্টত যাম, আকৌ হ'ব। গতিকে এনেকেতো ডিক্টেটৰশ্বিপটো নাই যে আজি বুলডোজাৰখন লৈ ভাঙি দিয়ক। আপুনি আইন, আমি এই গোটেইকেইটা এভিকশ্যনটো আমি কোৰ্ট কাছাৰী কৰিয়ে কৰিছো নহয়। কোৰ্টত গৈছে, বাৰ বাৰ কোৰ্টত গৈছে, কোৰ্টত আমি কেতিয়াবা হাৰিছো, কেতিয়াবা তেওঁলোক হাৰিছে, ফাইনেলি কোৰ্টৰ পৰা আমি জাজমেণ্ট পাইছো তেতিয়া। চ' এটা এভিকশ্যন প্লেন কৰিলে মিনিমাম 4 বছৰ লাগে এভিকশ্যনটো কৰিবৰ কাৰণে। আজি যে মই উৰিয়াম ঘাটত গৈছো, নটিচ দিয়াৰ লগে লগে মানুহ কোৰ্টত যাব, লোৱাৰ কোৰ্টে ষ্টে দিব, হাই কোৰ্টে ষ্টে দিব, আমি এফিডেভিট দিম, ডিবেট হ'ব, কোৰ্টৰ সময় লাগিব। তো 2-3 বছৰ পিছত আল্টিমেটলি আপুনি অৰ্ডাৰটো পাব যে গভৰ্ণমেণ্টে এভিকশ্যন কৰিব পাৰে যদি আমাৰ পইণ্টটো ষ্ট্ৰং আছে। সেইকাৰণে আমি ভাবাৰ দৰে কথাবোৰ নহয়, এইটো বহুত ডাঙৰ কাম। আৰু এইবিলাকৰ কাৰণে আমি কিছুমান মানুহে 7 দিন 10 দিন শুব নোৱাৰো টু প্লেন ইট। ইমান ইজিলি হৈ যোৱা বস্তু নহয় এইটো। 1,29,000 বিঘা মাটি ফৰেষ্টৰ কাৰণে মুক্ত কৰা স্বাধীন অসমৰ ইতিহাসতে নাই। স্বাধীন অসমৰ ইতিহাসত এনক্ৰচমেণ্ট হোৱা আছে। ইয়াৰ লগত আৰু এটা ডাঙৰ আমি কাম কৰি আছো, নতুন মাটি আমি এনক্ৰচ হ'ব দিয়া নাই। দেট ইজ আনাদাৰ প্লাছ পইণ্ট। আগতে যিমান এভিকশ্যন কৰোঁ সিমান নতুন এনক্ৰচো হৈ যায়। চ' আমাৰ চৰকাৰৰ দিনত আমি নতুন মাটি এনক্ৰচ কৰিব দিয়া নাই। আৰু আমাৰ অফিচাৰবিলাকেও বেয়া পায় এভিকশ্যন কৰি, তেওঁলোকেও যুক্তি দি থাকে, ছাৰে অমুকৰ পৰা, ছাৰ এইটো আমিয়ে বহাই দিয়া, ছাৰ অমুক। তেওঁলোকেও লোকেল পলিটিকেল প্ৰেছাৰত আহে, আপুনি 2-3বাৰ DC চেঞ্জ কৰিব লাগে, যেতিয়ালৈকে এজন DC সেই ফ্ৰেমটোত নাহে। গতিকে বহুতখিনি কাম কৰিব লাগে। এতিয়াও যদি আপোনালোকে চাই, কিছুমান ডিষ্ট্ৰিক্টত এভিকশ্যন বহুত কম, কাৰণ তাৰ DC সকলৰ মেণ্টেলিটিটো এইটো নহয়, ষ্টেটাছ কো, আৰে মোৰ 2 বছৰৰ কাৰণে আহিছোঁ, কিয় আৰু মই এইবিলাকত সোমাম। এতিয়া একেদিন মই ক'লেও নকৰিব, ক'ব ৰখ ইলেকশ্যন আছে, গতিকে একেটা দিন এইবিলাকত নোসোমাওঁ, তেনেকুৱাও থাকে। গতিকে ইট ইজ এ লং বেটল। এইখন যুদ্ধ কেনেকে কৰিব লাগে অকল যুদ্ধ কৰি থকা মানুহখিনিয়ে গম পায়। It has to be, because they have a name in their original village. You cannot have 2 names, one name in 2 places. So once you are evicted, the village, the houses is gone. The DC
I do not know whether they have done or not, but they have to. If the person is not there, how can their name be in that voter list? Today these guys, suppose they have gone from South Salmara, Kasar, Gwalpara to Lakhimpur. So now they have been evicted. They have gone back to South Salmara, Kasar. So their name will be in South Salmara, Kasar. Their name will not be in Lakhimpur. So our job is to protect the Assamese constituency or the local indigenous constituencies. But in that case, you won't have the record of how many names have been used. We have everything. So then how many names have been Because I don't know, you will ask me that question, so I am not come with that How data. many people have been evicted, Almost 50,000 people has been evicted so far. But their names is somewhere they will be in the voter list in Assam. Their name will not be cut from Assam voter list, provided they are Indian citizen or they are proper citizen. But their dual name will be cut off, because they have names in 2-3 parts. So some organizations are trying to intimidate the government by demanding autonomous council in the name of the religion. So how do you see this? Cholo, sabka dukan chalte rehna chahiye. I don't see anything. I don't read all this news. Sir, one political question. Tomorrow, Rahul Gandhi is visiting Assam. Last time he visited, there was also law and order situation and cases. You see, now he has lost the election. Why I spend time on him? Now he is not that important. So he lost. After that, he lost series of elections. So why should I spend my time on him? Sir, Rahul Gandhi অসমত আহা দিনা ইলেকশন চলিব নেকি কৰবাৰ বিনা ইলেকশন বন্ধ থাকিব এটো কোনে প্ৰশ্নটো খুদিলে এনেকুৱা প্ৰশ্ন কৰিলে মই কেনেকৈ উত্তৰ দিম এভিকশন আৰু ৰাহুল গান্ধীৰ সম্পৰ্ক কি কেতিয়াবা যদি কিবা বেলেগ এভিকশন লাগে এটো কাৰণে আমি অসমে এক্সপাৰ্টাইজ দি দিম হ'ব আৰু কিবা আপোনালোকে অতুল বৰা ডাঙৰীয়াৰ এই ক্ষেত্ৰত সংবাদমেল নিজেই চাইছে গতিকে এই প্ৰশ্নটো আপোনালোকে অতুল বৰা ডাঙৰীয়াকে কৰিব লাগিব নহয় জানো মোক বিজেপিৰ প্ৰশ্ন খুদিলে মই পাৰিম উত্তৰ দিব আমাৰ সকলো বড়ো মানুহে আমাৰ বন্ধু অল ট্ৰাইবেল পিপল আৰ ফ্ৰেণ্ডছ অফ গ্ৰেটাৰ আসামিজ সোসাইটি সব হাগ্ৰামা মহিলা মই কলো নহয় হাগ্ৰামা মহিলাৰী ব্যক্তি বেলেগ আৰু জাতি বেলেগ জাতি সত্তা বেলেগ কালি যদি যিকোনো বড়ো মানুহ আমাৰো লিডাৰ এজনে যদি ক্ৰাইম কৰে তেওঁকো পুলিচে একশন ল'ব কিন্তু আমাৰ পলিচিটো হৈছে যে উই ডু নট গো ইনটু কনফ্লিক্ট উইথ ট্ৰাইবেল পিপল মানে মই এইটোকে কলো যে এভিকশনটো মানুহে নিচাত নকৰে তাৰ কাৰণে এনাফ গ্ৰাউণ্ড লাগিব যে এইখন ফৰেষ্ট ইয়াৰ পৰা যেনেকৈ আমি ওৰাঙত এভিকশন কৰিলো হাইকোৰ্টক আমি বুজাবলগীয়া হৈছে যে ৰাইনৰ স্পেচ কমি গৈছে আমি বুঢ়া পাহাৰ কেনেকৈ এভিকশন কৰিলো যে কাজিৰঙাৰ পৰা ওৰাঙলৈকে দিছ ৱাজ এ এনিমেল ৰোড 150 কিলোমিটাৰ এটা কৰিডৰ সো হাইকোৰ্টক ডেটা দি আমি প্ৰুফ কৰিব লাগে যে ইয়াৰ মাজত যেতিয়া হেবিটেশন আহি যায় বাঘ আৰু গড়বিলাক ক'ত যাব সো এভিকশনটো যেনেকৈ তেনেকৈ আপুনি কৰিব নোৱাৰে তাৰ কাৰণে এটা বিস্তৃত ষ্টাডি বিস্তৃত পেপাৰছ আপুনি ৰেডি কৰিব লাগিব সেইকাৰণে গুৱাহাটীতে মই কৰিলো গুৱাহাটীতো বহুত ধৰণৰ মানুহ আছে ল্যান্ডলেছ মানুহ আছে কোনোবা আছে যেতিয়া আমি হিলখাগত কৰিছিলো আমি হাইকোৰ্টক কনভিন্স কৰিবলগীয়া হৈছে যে এটো এটা ওয়েটল্যান্ড গতিকে অযুক্তিকৰভাৱে আপুনি এভিকশন কৰিব নোৱাৰে সেইকাৰণে এটো এভিকশনটো নিচা নহয় এভিকশনটো আমাৰ কম্পালশন যত প্ৰয়োজন এতিয়া আমাৰ ফৰেষ্টত গোৱালপাৰাত আৰু কেইবাখনো ফৰেষ্ট আছে যেনেকৈ মই এতিয়া উৰিয়াম ঘাটে কলো ফৰেষ্ট কাটি আছে নতুনকৈ কাটিছে গতিকে আমি এভিকশন কৰোতে টাইম সিৰিজৰ স্যাটেলাইট ম্যাপ দিব লাগিব যে কোন চনত তেওঁলোকে ক'ব যে আমি 15 বছৰৰ পৰা ইয়াত আছো স্টেটমেন্ট দিব পলিটিক্যাল লিডাৰে
তেতিয়া কোৰ্টত আমি 15 বছৰ আগৰ স্যাটেলাইট পিকচাৰখন নি দেখুৱাব লাগিব যে সক এখন গোটেই ফৰেষ্ট আছিল 2015 16 17 18 19ত গছ কাটা আৰম্ভ হ'ল স্যাটেলাইটে কৈ দিয়ে তেতিয়া হাইকোৰ্টে আমাক জাজমেন্ট দিব যে যেটো 15 বছৰ থাকা বুলি কৈছিল এটো অসত্য বিকজ স্যাটেলাইটে বেলেগ কথা কৈ আছে গটিকে এটা এভিকশনৰ কাৰণে প্ৰিপাৰেচন লাগে 3 to 4 বছৰ এখানে অহা 4-5 মাহ আমি কোট কৰিব লাগে তাৰ আমাৰ প্ৰিপাৰেচন হৈ আছে অলৰেডি যে নেক্সট কোট আমি কৰিব লাগে কিন্তু তেনেকে বহুতে মোক হোৱাটছআপত দিয়ে দাদা আমাৰ ঘৰটো কৰক আহি গাঁৱটো কৰক ঠিক তেনেকে কৰিব নোৱাৰি তাৰ কাৰণে এটা কেছ বনাব লাগে এন্ড ইট ইজ এ পেইনস টেকিং বহুত কষ্টৰ জৰিয়তে গোটেই কেছবোৰ বনাব লাগে আপোনালোকে যেতিয়া গম পাব আজিয়ে কি এটা উত্তেজনা কৰি দিও তেতিয়া তেওঁলোকে কোৰ্টত যাব সুযোগ পাব গতিকে আমি যত কৰিম আপোনালোককটো খবৰ দিয়ে কৰো আৰু আমিতো আমাৰতো কোনো এপলজেটিক ষ্টেণ্ড নাই ইটো লৈ পেলাই গতিকে আমাৰ ডাইৰেক্ট কথা আৰু এভৰি এভিকশন হেজ বিন ক্লিয়াৰ্ড বাই গুৱাহাটী হাই কোৰ্ট অৰ সুপ্ৰিম কোৰ্ট অৰ ডিস্ট্ৰিক্ট কোৰ্ট Yes, Minister, you have mentioned that all those people who have been going for this demographic evasion are from one religion. So the two questions are which political parties patronage they are? Congress or ki ase? And secondly, is there any foreign hand maybe involved? Mane it is a clearly Congress is in Globe. And you have seen that how Congress social media has been boosted by foreign peoples. Last press conference I have already exposed them. That 5,000 handles are active in Assam social media. So there are some more information I will share in next 1 or 2 press conference when I will meet you. So people from Bangla, আজি মোক এই press conference খনৰ পিছত যিমানে গালি পাৰিব আপোনালোকে আইডেন্টিটিবোৰ চাব ম্যাক্সিমাম চিটাগং অমুক তমুক তাৰ প্ৰায় Sir, at a time when you have been opening all channels to bring Forest Bureau on the table of talks, there was a strike at his camps yesterday. So how does the Assam government has no official information of any strike till now. Government of India has not informed us that there was any strike. So whatever we have learned only from the statement of Paresh Barua. We do not have any other additional information. And as I told you that Assam police is neither involved nor aware about all this. So whatever Paresh Barua jikhini koi ase, hekinik apuni moi jeneke TV thunisu tenekoi. Aru ami jetia contact korisilu Government of India, they have also said that they have no information. মই নাভাবো ৰিটালিয়েট কৰিব বুলি কাৰণ তেওঁটো অসমত কি ৰিটালিয়েট কৰিব বমটো পাতি মাৰিলেতো অসমৰে মাটি যাব অসমৰে স্কুল যাব অসমৰে ৰাস্তা হ'ব তেওঁলোকেতো অসমৰ ভালৰ কাৰণেহে আন্দোলন কৰি আছে ইয়াত কিয় বেয়া কৰিব যদি বেলেগ জায়গাত ৰিটালিয়েট কৰে মই নাজানো কিন্তু অসমত ৰিটালিয়েট মানে কি মুখ মাৰিছে কাৰণে মোৰ নিজৰ ঘৰখনকে মই ভাঙি দিছো হেতুটো হ'ব নোৱাৰে অসমখনটো মুৰে ঘৰ নহয় তেওঁৰতো ঘৰ হয় গতিকে নিজৰ ঘৰত নিজে কিয় আক্ৰমণ চলাব দ্ৰোণটোতো অসমীয়া মানুহে মাৰা নাই বা আমাৰ অসম পুলিচেও মাৰা নাই বা অসমত কিবা এটা ৰিটালিয়েট কৰা মানে কি আমাকে মাৰা হ'ব আমাক কিয় মাৰিব গতিকে মই I do not see any probability of any retaliation. এতিয়ালৈকে অসমত আমি এই বছৰ 50% ৰেইন টোটাল পাই গৈছো সেপ্টেম্বৰ মাহত যিমান ৰেইন হয় তাৰ 50% ৰেইন অলৰেডি আহিছে কিন্তু কিছুমান জায়গাত ৰেইন কম হৈছে আমি চাই আছো যদি প্ৰয়োজন হয় আমি তেওঁলোকক সহায় কৰাৰ কাৰণে ব্যৱস্থা লম হ'ব One political question. Congress leader Uday Sharma says that during the time of when Rakesh Sharma went to space, during that time there were not many educated people from the ST and OBC culture were there. But when during this project, while Shubham Shukla went, so this time somebody from those community would have been gone there, and this is a totally political
government elections. How do you see this? এইটো মই কি ক'ম ভাই এইবিলাক কংগ্ৰেছৰ ইমান ডাঙৰ ডাঙৰ সাইন্টিফিক কুৱেশ্যন অনলি দে উইল বি এবল টু আনসাৰ so if everything in India is divided on different lines then how India as a country will survive so these are big scientific question from Congress so only scientific community will be able to answer thank you Didi ধ্ৰুৱ ভিডিঅ' কেইটালৈ গ্ৰুপত দি দিবা মোৰ ষ্টেটিষ্টিক্সখিনি মই কোৱাখিনিৰ পৰা ফেচবুকত ওলাবই অলপ চাই ল'ব মই কি ক'লো মই নিজেও ধৰিব নোৱাৰো নহয় অলপ এতিয়া মই নিজেও ফেচবুকটো গৈ চামহে মই কি ক'লো কাৰণ মই কোৱাবিলাক কাগজ পঢ়ি নকওঁ না গতিকে মোৰো কেতিয়াবা ভুলো হৈ যায় পিছত ৰেকৰ্ডখিনি মই ক'লো না জেনেৰেল যিটো ৰেকৰ্ড দুটাই ৱৰ্ড যে 1,19,548 বিঘাজ অফ লেণ্ড হেজ বিন ক্লিয়াৰ্ড আৰু VGR 3643 ফৰেষ্ট 84,743 গভৰ্ণমেণ্ট লেণ্ড 26,713 সত্ৰ নামঘৰ লেণ্ড 4,449